অসহায় মহিলাৰ ওপৰত নিৰ্যাতন। ভূমিক কেন্দ্ৰ কৰি চলাইছে নিৰ্যাতন। উপায়ন্তৰ হৈ সহায় বিচাৰিছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে। হুজাইত ভূমি দখল কৰাক লৈ অসহায় হৈ পৰিছে এগৰাকী মহিলা। মহিলাগৰাকীৰ নাম হৈছে মেথা কেওট। ঘৰ সাগৰ বস্তিত। মেথ কেওটৰ তিনিগৰাকী বাই ভনীৰ মাজত আছিল সাগৰ বস্তিত 3 বিঘা 1 কঠা 2 লোচা মাটি। হাওৰা ঘাটৰ পৰা কেদাৰ কেওটে আৰু বিনয় কেওটে একাংশ দালালৰ সহযোগত ঘৰত সোমাই তলা ভাঙি প্ৰৱেশ কৰে মেথা কেওটৰ মাক থকা সেই ঘৰটোত। সেই সন্দৰ্ভত হুজাই থানাত এখন এজাহাৰো দাখিল কৰিছে মহিলাগৰাকীয়ে। কিন্তু এতিয়া উপায়ন্তৰ হৈ সাংবাদিকৰ কাষ চাপিবলৈ বাধ্য হৈছে আৰু আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সহায়ৰ ভিক্ষা মাগিছে। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে মোক এইটো হেৰি কাৰণে ন্যায় লাগে, মোক মাটিৰ বিষয়ে। কাৰণ জোৰ জবৰদস্তি মোৰ ভাই ককা নাই, মা দেউতা নাই, মোক ইমান হেৰেছমেণ্ট দি আছে। মই বহুত শাস্তি ভুগি আছোঁ। মোৰ ল'ৰা ছোৱালীক মানে স্কুল এৰিবলগীয়া হৈছে। মই সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সহায় বিচাৰিছোঁ, সোনকালে ন্যায় দিয়ক। মানুহটো মোৰ দেউতাৰ সম্পত্তি হয়। সিহঁতে মানে মোৰ মাটিটো জোৰ জবৰদস্তি সিহঁতে কেদাৰ কেওট আৰু বিনয় কেওটে সিহঁতৰ ঘৰ দুৱাৰ ইয়াত নাই। তাৰ পৰা আহি পেলাই মোক দম দিয়ে। হাওৰা ঘাটৰ পৰা আহিছে সিহঁতে, আহি পেলাই মোৰ মাটিটো জোৰ জবৰদস্তি দখল কৰিব বিচাৰিছে আৰু বিক্ৰী কৰিব বিচাৰি আছে দালাল লৈ, ভূমাফিয়া লৈ। মোৰ ঘৰ দুৱাৰ তলা ভাঙিও সিহঁতে মানে হেৰি কৰি আছে, সোমাব বিচাৰি আছে, দখল কৰিব বিচাৰিছে। এতিয়া আমাৰ ভাই ককাই নাই, মা দেউতা নাই, আমি কি কৰিম এতিয়া? বহুত হেৰেছমেণ্ট দি আছে। আগতো থানা কেছ দিছোঁ, কেছতো ইহঁতে কৈছে আজিৰ পৰা নকৰোঁ বুলি। 11 বছৰলৈকে কেছ খাটিছোঁ। মোৰ মা বিকলাংগ আছিলে, তাকো কেছ দিছিলে। সেইটো কেছ লৈ পেলাই মই বহুত দিন তাৰ লগত খাটিলোঁ। চব মোক টকা পইচা ধ্বংস কৰি দিলে, বুজিছেনে? তাৰপিছত মই কি কৰিম এতিয়া? উপায় নাই। এতিয়া ঘৰ দুৱাৰ আছে, মাটি বাৰী আছে, মোৰ দেউতাৰ দিয়া সম্পত্তিটো মোৰ নামত নামজাৰি আছে। 4 ভনীৰ নাম, পিতৃ সম্পত্তি 4 জনৰ নামত নামজাৰি আছে। 4 ভনীৰ নামত আমাৰ দখল আছে, আমি খেতি কৰি খাই আছোঁ। কাগজ পাতি আছে, সেয়া 4 জনৰ নামত নামজাৰি আছে, দখল আছে। আমাৰ চাৰ্কুলৰ পৰা যিটো ডকুমেণ্ট দিছে, মাটি থকা প্ৰমাণ পত্ৰ, সেইটো আছে, দখলো আছে। কিন্তু এইটো 3 বিঘা 1 কঠা 2 লোচা আছে। সেইটো মাটি ইহঁতে গোটেই কি কৰিছে, দখল কৰিব বিচাৰিছে। ভূমাফিয়া লৈ সিহঁতে বিক্ৰী কৰিব বিচাৰিছে। আৰু আগতো কৰিছে। কালিও মানে পৰহিও দিন তলা ভাঙি পেলাই জোৰ জবৰদস্তি সোমাইছে। মই নথকা অৱস্থাত সিহঁতে মানে হেৰি কৰিছে। পুলিচ আনি পেলাই মই জনাইছোঁ তলাটো। এইটো যি মানুহজন তলা ভাঙিছে, এই মানুহজনৰ ফটো হয়, কেদাৰ কেওট, আৰু তাৰ লগত ভাই বিনয় কেওট, সাগৰ বস্তি, মিতা কেওট আৰু বাইদেউ প্ৰতিমা কেওট। আমি 4 ভনী আছোঁ, গীতু কেওট আৰু সীতাবাই কেওট। 4 জনী ভনীৰ নামত নামজাৰি আছে মাটি। সিহঁতে জোৰ জবৰদস্তি দখল কৰিব বিচাৰিছে, আমাক খেদিব বিচাৰি আছে। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ 7 ভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।